মা তুমি পুৰণি কথাবোৰ কিয় পাহৰি নোযোৱা যিবোৰ কথাই তোমাক কষ্ট দি থাকে আৰু তই পাহৰিবলৈ ক'লে কেনেকৈ পাহৰিম জীৱনত এনেকুৱা কিছুমান দুখ আছে যিবোৰ কেতিয়াও পাহৰিব নোৱাৰো হ'ব দিয়া মা এইবোৰ আৰু ভাবি থাকিব নালাগে এদিন নিশ্চয় আমাৰ ভাল দিন আহিব হেই মানুহবিলাকে গৰু ছাগলবোৰ পুহিবহে পাৰে বান্ধিব নোৱাৰে আজিকালি পেপাৰবোৰতনো কি লিখে সেইবোৰ আৰু বোৱাৰী তালৈ পলাই গ'ল তাৰ বোৱাৰী তালৈ পলাই গ'ল সেই পেপাৰবিলাকনো এইটো লিখিব লাগেনে পেপাৰখন খুলিবই নোৱাৰি খালি আৰু বোৱাৰী তাৰ বোৱাৰী বিয়াৰ পাছতে হত্যাৰ পৰিকল্পনা কিয় সন্দেহৰ আৱৰ্তত নগতি পাৰি এইবোৰে পঢ়ি থাকিব নেকি কাৰ তিৰি ক'ত গৈছে কি কৰিছে এইবোৰে খবৰ লৈ থাকিব ল'ৰাজন যে আহি আছে কি পাহৰি গৈছে নেকি বাবু আহিব পাহৰিছিলোৱে তাক লৈ যে মোৰ কিমান আশা সিয়ে আমাৰ একমাত্ৰ ল'ৰা তাক লৈ মোৰো বহুত আশা বাৰু এতিয়া এইবোৰ কথা পাতি থকাৰ সময় নাই আপুনি সোনকালে গৈ বজাৰৰ পৰা কিবা লৈ আহোঁতে যাওক মোৰে এইবোৰ যা যোগাৰ কৰোঁতে সময় লাগিব নহয় মনাটো দিয়া লগতে লিষ্টখনো দিবা ৰ'ব মই লৈ আহিছোঁ আয়ো তই ঘৰতে ভালকে থাকিবি দে বাছা মই কামলৈ ওলাই যাওঁ হ'ব মা তুমি চিন্তা কৰিব নালাগে তুমি যোৱা হ'ব দে ঠিক আছে ভালকে থাকিবি আকৌ ইমান ফূৰ্তি যে কথাটো কি আজি বাবু আহিব সেইবাবেহে আৰু এই বাবুই ভাল পোৱা কিছু কিছু বজাৰ আনিছো মই আৰু বেছি সময় নৰখো দিয়ক আজি গৈ থাকো মোৰ ছোৱালীজনী ধনৰ হাতত গতাব পাৰিলে ৰক্ষা আৰু বজাৰখিনি কৰি আহোঁতে ইমান সময় লাগেনে নকবা আৰু বজাৰত যিহে ভিৰ মাজনী তই কি ঝাৰু মাৰি আছ এইবিলাক এতিয়া তই ধনহঁতৰ ঘৰলৈকে যা ধন আহি আছে আজি কি মা ধনদা আহিব মই তোৰ আৰু ধনৰ বিয়া হোৱাটো বিচাৰোঁ তই সোনকালে তাক পতাই ল বুজিছ নহ'লে আমাৰ গাঁৱৰ যিবোৰহে ছোৱালী মৌ পৰা দি পৰিব মাই গড মই এতিয়াই যাওঁ প্ৰভু মাজনীয়ে কিবাকে ল'ৰাটোক হাত কৰি ল'ব পাৰিলেই হয় আৰু ভাত পানী হ'ল নে নাই বাবু আহি পাবহি এতিয়া মোক ইমান শিকাই থাকিব নালাগে দিয়ক ঘৰৰ কাম কৰি কৰিয়ে বুঢ়ীয়ে হ'লো সৰু সৰু কথাতে তুমি ডাঙৰ খাই উঠা হ'ব দিয়ক হে খুৰা খুৰী ভালনে আপোনালোকৰ মাজনী আমাৰ ভালেই মাজনী কি চাইছা আজি ধনদা আহিব বোলে তুমি কেনেকৈ গম পালা মই গম পায়ে আহিছোঁ ৰ'ব কি আহিলে এবাৰ বিয়াখনকে পাতি দিব লাগিব হে ঠগ হে গছত কঁঠাল উঠত তেল ল'ৰা আহি ঘৰ পোৱাই নাই যাত্ৰা কৰিলি নে কৰা নাই নাই বিপু পৰুৱা এটাও দেখা নাই যাত্ৰা ক'ৰ পৰা হ'ব
বাবু ৰবা ৰবা দিয়া দিয়া পইচাটো দি যোৱা দাদা মই আনিছোৱে এইটো লওক যোৱা যোৱা তুমি যোৱা এতিয়া আৰু এটা মক্কেল আহিলে যে বে কওকচোন কি হ'ল মানে পইচাটো দি যাওক পইচা মানে কিহৰ পইচা কিহৰ পইচা মানে এইখন দলং ইয়াৰ দেউতাকে বনোৱা আৰু এইখন দলঙেদি যোনে অহা যোৱা কৰে তাৰ পৰা আমি টেক্স লওঁ টেক্স এতিয়া আপুনি 5 টকা দিহে যাব পাৰিব হয় নেকি এইটো লওক দিয়া দিয়া থেংক ইউ বাই বাই বিপুল পইচাটো ল দিয়া 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 বিপুল ধন নেকি ওরে এটা ধন নেকি ময়ে ধন আৰে ভাই তোৰ কথা যে ইহঁতক মই সদায় কৈয়ে থাকোঁ তই মই যে সৰুতে কিমান ধেমালি কৰিছিলোঁ তোৰ সেইবিলাক কথা মনত আছেনে কিয় মনত নপৰিব তহঁতৰ কথা মোৰ সদায় মনত পৰে সেই যে ৰমেনৰ ঘৰত কণী চুৰ কৰিব গৈ তই যে পিটন খাইছিলি মোৰ সদায় মনত পৰে হেই সেইবিলাক কথা কয় নেকি বল বল তোৰ লগত আজি ময়ো যাওঁ ঐ তই দলঙতে থাক হ'ব দে যাবি মাজনী মাৰা ভালে আছেনে মা ও মা বাবু আহিলে ধন আহি পালি বাবা তই আহিলি মা ঠাণ্ডা আহি পালা দিয়া বেগটো লুকাই দিয়া খুৰা খুৰী ভালে আছেনে আপোনালোকে ভালে আছো তোকহে আজিকালি দেখা নাপাওঁ আৰু মোৰ নক'ব দে আৰু দেউতা যিহে বিজনেছ এই বিজনেছ চম্ভালোতে মোৰ মানে নক'ব আৰু মাথা চুলি ডাল হৈ গৈছে চলি থাক আৰু এনেকে দেই এই ধনক লগ পালোঁ তাৰ লগত আহিলোঁ আৰু আজি বাবা তই অলপ ব মই তোৰ কাৰণে কিবা খোৱাৰ যোগাৰ কৰোঁ বেলেগ নালাগে মা একাপ চাহ হ'লেই হ'ব ঠিক আছে তই অলপ ব মই তোৰ কাৰণে চাহ বনাই আনো খুৰীদেউ আপুনি নালাগে দিয়ক আজি ঠাণ্ডাৰ বাবে স্পেচিয়েল চাহ ময়ে বনাম হ'ব যোৱা ঐ মা তুমি আহিলা আয়ো তোক লৈ বৰ চিন্তাও কিবাকে তোক এখন ভাল ঘৰত গতাই দিব পাৰিলে মই নিশ্চিন্ত হৈ থাকিব পাৰোঁ মা তুমি সেইবোৰ চিন্তা কৰিব নালাগে তুমি অকণমান জিৰণি লোৱা সকলো ভগৱানৰ ওপৰত এৰি দিয়া এদিন চাবা নিশ্চয় আমাৰ ভাল দিন আহিব ঠাণ্ডা চাহ খোৱা বাবা তই চাহ খা মই অকণমান আহি আছো দেই মাজনী তই বৰ তাত চাহ খাচোন মোক আহোৱাৰ ভিতৰৰ পৰা দেউতা পেপাৰ পঢ়ি আছা অঁ মা অ' মা বাবা কি হ'ল মই অলপ ফুৰি আহোঁ ঠিক আছে সোনকালে আহিবি কিন্তু দিনকাল ইমান ভাল নহয় বাসন্তী তয়ে মোৰ জীৱনৰ লগৰী কেতিয়াবা যদি মই মদ পানী খাই ক'ৰবাত পৰি যাওঁ তই কিন্তু মোক কেতিয়াও এৰি নাহিবি দেই আৰু কিন্তু বেয়াও নাপাবি তয়ে হৈছে মোৰ মেইন বস্তু ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি বিপুল বিপুল বাগিচা অ' ধন
গৈছোঁ ৰ অলপ ফুৰি যাব ক'ত যা ফুৰি আহিম বল 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 হেৰা আজি ভাত খাবলৈ কি বনাইছা আপোনাৰো কেৱল খোৱাৰে কথা আৰু বেলেগ কথা মনত নাহে খুৰী অ' খুৰী মাজনী ধন্দা শুই উঠাই নাই নেকি সি নাই নহয় ওলাই গ'ল খুৰী অহা দেৰি হ'ল মাজনী কি ঘূৰ ঘূৰাই আছ তই মোৰ লগতে আহ ভিতৰত আহ মই হ'লে লক্ষণটো বৰ বেছি ভাল দেখা নাই কি হ'ল পানী এগিলাচ আনচোন কৃষ্ণ মা আজি এটা ডাঙৰ ঘটনা হ'ল মা কি আই মই আম পাৰিব গৈছিলোঁ মা আমৰ ফৰমুঠিডাল মাৰোঁতে ল'ৰা এজনৰ মূৰত পৰিল মা ল'ৰাজনক প্ৰথম দেখিছোঁ ল'ৰাজন আমাৰ গাঁৱৰ হয়নে নহয় বা ল'ৰাজনে মোৰ ফালে একেথৰে চাই আছিল মা মোৰ বৰ ভয় লাগিছিল মা কিন্তু ল'ৰাজন বৰ ভদ্ৰ মোক একোৱে নকলে হয়তো সি আমাৰ কথাবোৰ নাজানে জানিলে বৰ বেয়াকৈ গালি পাৰিলে হয় হ'ব দে তোক মই ভালকৈ থাকিব দিওঁনে নাই মা মই জানি বুজি একো ভুল কৰা নাই মা মই জানো আই কিন্তু কি কৰিবি আমাৰ নিচিনা মানুহবোৰক সকলোৱে সুবিধা লয় হে ভগৱান মোৰ ছোৱালীজনীক ৰক্ষা কৰিবা প্ৰভু আৰু শুন তোক কওঁ মই আজিৰ পৰা কিন্তু তই কলৈকো ওলাই নাই যাবি ঘৰৰ ভিতৰতে সোমাই থাকিবি ধন তোৰ কপালতে কি হ'ল নাই একো হোৱা নাই ঐ ছোৱালীজনী কোন আছিলো হৈ সেইজনী কথা সোধে নেকি কোনোবা ঐ কাৰ কথা সুধিছো এই যে ঘৰিয়া আচলজনীৰ কথাহে কৈছ তই হ'বলা তাইৰ বিষয়ে নাজান তাইৰ মাকক কেইটামান লম্পতে ধৰ্ষণ কৰি পেলাই থৈ গৈছিল তাৰ ফলত তাইৰ জন্ম হ'ল আৰু গাঁৱৰ ৰাইজে তেনেকৈ সিহঁতক এঘৰীয়া কৰিলে বুজিছ কি সিহঁতক আকৌ কিয় এঘৰীয়া কৰিলে সিহঁতৰতো তাত কোনো ভুল নাছিল সেই লম্পটকেইটাক শাস্তি দিব নোৱাৰি সিহঁতক এঘৰীয়া কৰাটো জানো
ন্যায় হৈছে এয়া সিহঁতৰ প্ৰতি ঘোৰ অন্যায় হৈছে আৰু এই অন্যায়ৰ হকে সমাজৰ বিৰুদ্ধে মই মাত মাতিম দে তহঁতে থাক মায়ে চাগে মোৰ কাৰণে ৰৈ আছে মই যাওঁ ঐ সিচোন ঠিক কথাই কৈছে সিহঁতৰ লগত সঁচাকৈ বৰ অন্যায় হ'ল গম পাইছনে তই ইমান দেৰি হ'ল আহিব ৰ'ব আই চিন্তা নকৰিবি এই ইমান দিনৰ মূৰত ঘৰলৈ আহিছে গাঁৱৰ ল'ৰাবোৰ লগ পাইছে চাগে আড্ডা মাৰি আছে আৰু কি কৰিব এইয়া নাম লওঁতেই ধন আহি পালেহি বাবা কি হ'ল তোৰ এইবোৰ ক'ত দুখ পালি একো হোৱা নাই মা ৰাম ৰাম ইমান বেয়াকে গৈছে ৰ মই এটা বেণ্ডেজ লৈ আহোঁ ৰ মই আনি দি আছো কচোন ক'ত দুখ পালি তই মোৰ একো হোৱা নাই মা একো হোৱা নাই নকবি ইমান বেয়াকে দুখ পাইছ তই এইটো ঘৰত কোনোবা আছেনে আপুনি হয় নকৰিবা মই তোমাক গালি পাৰিব অহা নাই তোমালোকৰ কথা গম পালোঁ বৰ দুখ লাগিল সেয়ে তোমালোকৰ পৰা জানিবহে আহিছোঁ আপুনি ইয়াৰ পৰা যাওক কোনোবাই দেখিলে আমাৰ বৰ বিপদ হ'ব এতিয়াৰ পৰা আৰু তোমালোকে কোনো চিন্তা কৰিব নালাগে মোক সকলো কথাই কৈছে তোমালোকৰ ওপৰত বৰ অন্যায় হৈছে মই সকলো ঠিক কৰি দিম মই তোমালোকৰ প্ৰাপ্য অধিকাৰ ঘূৰাই আনিম তোমালোকক তোমালোকৰ অধিকাৰ সন্মান সহকাৰে ঘূৰাই দিয়াটোৱে মোৰ জীৱনৰ একমাত্ৰ লক্ষ্য মই তোমাক মোৰ জীৱনৰ সংগী কৰাই সমাজক বুজাই দিব বিচাৰোঁ যে আনে কৰা ভুলৰ বাবে তোমালোক কেতিয়াও জগৰীয়া নহয় এতিয়া মই যাওঁ যদি তুমি মোক বিশ্বাস কৰা তেতিয়াহ'লে সেই আম গছজোপাৰ তলত মই ৰৈ আছোঁ তুমি আহিবা হে ভগৱান নাজানো তুমি মোৰ ভাগ্যত কি লিখিছা আছিলে মনৰে কোঠালি তোমাক পালো বিচাৰি তুমি দিলাহি মৰমৰ সঁহাৰি বেদনাৰ চকুলো মচি মই জানিছিলোঁৱে তুমি আহিবা বুলি এতিয়া আৰু মোক কোনো শক্তিয়ে বান্ধি ৰাখিব নোৱাৰে এই কলমখিনি কুলক্ষণীজনীয়ে কি কৰি আছে ধন বোপাৰ লগত মই কৰুণা আৰু মালাক এতিয়াই গৈ ক'ব লাগিব মোৰ ছোৱালীৰ সপোনত চেঁচা পানী ঢালিছ কৰুণাদা কৰুণাদা ক'ত গ'ল হে কৰুণাদা
কৃষ্ণ কৃষ্ণ এই গাঁৱত কুলক্ষণী থাকিলে এনেকুৱা হ'বই তাইক এইখন গাঁৱত ঠাই দিবই নালাগিছিল নিজেতো কলংকিত আনকো কলংকিত কৰিব কি হ'লনো কথাবোৰ খুলি কচোন সেইবোৰৰ নাম ল'লেই গাত পাপ লগা যেন লাগে কথাবোৰ খুলি কচোন আমাৰ সহজ সৰল ধনবোপা অজলা পাই সেই কলংকিতা মালতীৰ যে সন্ধিয়াই প্ৰেমৰ জালত মেৰিয়াই বান্ধিছে কি তাইৰ ইমান সাহস তাই মোৰ ল'ৰাক চকু দিছে মই তাইৰ চকু উলিয়াই আনিম আৰে তোমালোকে মোক এনেকৈ কিয় চাইছা আগতে তই কৰ পৰা আহিলি আৰু কাক লগ কৰি আহিছ কোৱা কোৱা মই নিজ চকুৰে দেখি আহিছো তাই এজনী কুলক্ষণী হয় মনে মনে থাকক আপোনালোকৰ নিচিনা মানুহৰ কাৰণে সমাজখন কলংকিত হৈছে চুপ থাক ডাঙৰক কেনেকৈ কথা ক'ব লাগে সেইখিনি সংস্কাৰো নাইকিয়া হ'ল নেকি তোৰ নতুন স্কুলত নাম লগাইছেতো দেউতা আপোনালোকে তাইৰ বিষয়ে যি ভাবিছে সেয়া ভুল চুপ সেইজনী ছোৱালীৰ কাৰণে তই মা দেউতাৰ লগত তৰ্ক কৰিব পৰা হলি তাইক পাহৰি যা তই মই তাইক কথা দিছোঁ মা কি তোক লৈ আমি ইমান আশা কৰোঁ তই জাননে আপোনালোকে মোক লৈ কিমান আশা কৰে সেয়া মই নাজানো কিন্তু মই যদি তাইক দিয়া কথা ৰাখিব নোৱাৰোঁ তেনেহ'লে মই জীয়াই নাথাকিম Run. এটা কথা শুন তই যদি তাইক বিয়া কৰাব বিচাৰ তেনেহ'লে প্ৰথমতে আমাক মাৰি পেলাব লাগিব আৰু তাৰ পিছত তই যি কৰ কৰি থাকিবি মই আজিলৈ তাৰ গাত হাত উঠোৱা নাছিলোঁ কিন্তু আজি এই চৰটো মাৰি মই বৰ কষ্ট পাইছোঁ ধন কি হ'ল ধন তই একো চিন্তা কৰিব নালাগে তোৰ প্ৰেমক আমি ছাকচেছ কৰি তুলিম এনেই বন্ধু হৈছোঁ নেকি তোৰ মা দেউতাক আমি বুজাম কি বুজাব লাগে বুজিছ তই এতিয়া কান্দি নাথাকিবি ছোৱালী মানুহে কান্দে প্ৰেম কৰিব আহিছ তাইক নাপালে মই কিন্তু জীয়াই নাথাকিম মৰি যাম মই ৰহ আমি থাকোঁতে তোক মৰিব দিম নেকি বল 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 তোৰ মা দেউতাক আমি বুজাম বল বল খুৰাদেউ আৰু খুৰীদেউ আপোনালোকে কিয় তেনেকৈ আছে এটাই বাটত মৰিবলৈ গৈছে আপোনালোকে ইয়াত কান্দি আছে এনেকৈ হ'লে হ'ব জানো কি ক'ম দিগন্ত তেনেকৈ এজনী ছোৱালী মোৰ ঘৰত বোৱাৰী কৰি আনিলে মই সমাজৰ আগত কেনেকৈ মুখ দেখুৱাম কি ক'ম খুৰাদেউ আপুনি মিছাতে সমাজখনৰ কথা ভাবি মৰিছে সমাজখনে জানো আপোনাক খুৱাই ৰাখিছে সেই মালতীৰ কি ভুল আছিলে সেই লম্পটকেইটাৰ যিকেইটাই মালতীক ধৰ্ষণ কৰি থৈ গৈছিলে আৰু এই আমাৰ সমাজখনে সেই লম্পটকেইটাক ধৰাৰ বিপৰীতে মালতীকহে এঘৰীয়া কৰিলে এতিয়া আপুনিয়ে কওকচোন
ইয়াতে মালতী আৰু তাৰ জীয়েকৰ কি ভুল আছিলে? এয়াই নেকি আমাৰ মানৱতা? দোষীক শাস্তি দিব নোৱাৰিলেও যাতে নিৰ্দোষীৰ কোনো পধ্যে শাস্তি নাপায়, এই পৰিৱৰ্তন আমিয়ে কৰিব লাগিব। আৰু এই পৰিৱৰ্তনৰ প্ৰথম আৰম্ভণি কৰিছে আপোনাৰ ল'ৰা ধনে। আমি সকলোৱে তাক সহযোগ কৰাটো উচিত। মানুহৰ কথা শুনিয়েইতো কিমানজনৰ জীৱন যে ধ্বংস হৈ গৈছে, আৰু এটা জীৱন আপোনালোকে ধ্বংস নকৰিব খুৰা। মই সমাজৰ কথা ভাবি ডাঙৰ ভুল কৰিব লৈছিলোঁ। সমাজখন শুধৰণি কৰিব হ'লে যে প্ৰথমে নিজক শুধৰাব লাগিব, সেয়া মই পাহৰি গৈছিলোঁ। ইমান বছৰে সিহঁতে কম কষ্ট ভুগিলেনে? আনে কষ্ট পালে কেনে লাগে সেয়া মই বুজাই নাছিলোঁ। কিন্তু আজি মই সকলো অনুভৱ কৰিছোঁ, আৰু সেয়ে ধনক মই সকলো বাধাৰ পৰা মুক্ত কৰি দিছোঁ। ৰবা মালা, ইয়াত এটা মোৰ কৰিবলগীয়া ডাঙৰ কাম আছে। এই সমাজৰ সকলোকে একগোট কৰি মালাহঁতৰ পৰিয়ালটোক এই সমাজলৈ উভতাই আনিম। তাৰ পাছত আমি বিয়াৰ প্ৰস্তাৱ দিম। মা, দেউতা, মই তোমালোকৰ চিৰকৃতজ্ঞ হৈ ৰ'ম। বাবা, এতিয়া আৰু কান্দি থাকি লাভ নাই, এতিয়া দাঁতহে ধৰাব লাগিব।